বিজেপিৰে ঘনিষ্ঠতা আছে নেকি এআইডিএফৰ বদৰুদ্দিন আজমল আৰু বিজেপিৰ মাজত সম্পৰ্ক কি আছে ৰাইজে কি বুলি ভাবে আৰু সেই ৰাইজে যি ভাবে সেই ধৰণৰে সম্পৰ্ক আছে এআইডিএফ আৰু বিজেপিৰ মাজত এই কথা আমাৰ নহয় এই কথা সদ্য পদত্যাগী এআইডিএফৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামৰ কালি নিশাৰ ভাগলৈ এআইডিএফৰ অতি ঘনিষ্ঠ অৰ্থাৎ এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ অতি ঘনিষ্ঠ ব্যক্তি জেহেৰুল ইছলামে পদত্যাগ কৰাৰ পাছতে দল ত্যাগ কৰাৰ পাছতে আজি বিস্ফোৰক মন্তব্য কৰিছে যে এআইডিএফ আৰু বিজেপিৰ মাজৰ যি সম্পৰ্ক সেই সম্পৰ্ক নস্যাৎ কৰিব নোৱাৰে তেওঁলোকৰ মাজত গোপন মিত্ৰতা আছে এনে ধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে জেহেৰুল ইছলামে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ যি মুখ ঠেকেচা খোৱাৰ পাছতে এআইডিএফৰ ইজনৰ পিছত আন এগৰাকীকৈ নেতা দল ত্যাগ কৰিছে খখনি অব্যাহত আছে তেনেস্থলত জেহেৰুল ইছলামে উল্লেখ কৰিছে যে এআইডিএফ আৰু বিজেপিৰ যি মিত্ৰতা সম্পৰ্ক আছে সেই সম্পৰ্ক নস্যাৎ কৰিব নোৱাৰি ৰাইজে যি ধৰণে বিশ্বাস কৰে সেয়া মানি ল'ব লাগিব কাৰণ তৃণমূল পৰ্যায়ত এআইডিএফ শক্তি দুৰ্বল আৰু শক্তিহীন হৈ পৰিছে তৃণমূল পৰ্যায়ত আৰু ৰাইজে বিশ্বাস কৰে যে কংগ্ৰেছ ক্ষমা কৰিব বিজেপি আৰু এআইডিএফৰ মাজৰ যি মিত্ৰতা আছে সেই মিত্ৰতা আছে কাৰণে হয়তো আজিৰ দিনত মৌলানা বদৰুদ্দিন আজমলে নীৰৱে থাকে এনে ধৰণৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলক লগতে তেওঁ উল্লেখ কৰিছে জেহেৰুল ইছলামে উল্লেখ কৰিছে বহু সময়ত দলটো ব্যক্তিগত স্বাৰ্থৰ বাবে পৰিণত হৈছে কাৰণ এটা ৰাজনৈতিক দলে ৰাইজৰ হকে কাম কৰা ৰাইজৰ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰচেষ্টা চলাইছে কিন্তু ঠিক সেই সময়তে কেৱল মৌলানা বদৰুদ্দিন আজমলৰ বাবে বা ব্যক্তিগত স্বাৰ্থৰ বাবে হয়তো এই দলটো জন্ম লাভ কৰিছিল বা আছে এনে ধৰণৰ বহু প্ৰশ্নৰ অৱতাৰণা কৰিলে সদ্য পদত্যাগী এআইডিএফৰ নেতা জেহেৰুল ইছলামে এই সন্দৰ্ভত কি মন্তব্য কৰিছিলে সেয়া শুনাই ল'ব বিচাৰিছো যিখিনি কথা এই কথাখিনি মই বহুবাৰ তেওঁলোকক কৈছিলোঁ কিন্তু মোৰ যেহেতু কথাখিনি তাত নৰজিল বা নাথাকিল মই যেটো বিচাৰিছিলোঁ দলটোৰ সংস্কাৰ হোৱাটো বিচাৰিছিলোঁ দলৰ নতুন নেতৃত্ব নতুন কথা বতৰা নতুন চিন্তাধাৰা নতুন সংস্কাৰ আৰু দলটো যেহেতু ট্ৰেকৰ পৰা আঁতৰি গৈছে মই দলটো ট্ৰেকত আনাটো বিচাৰিছিলোঁ কিন্তু কথাবোৰ বাৰম্বাৰ উত্থাপন কৰাৰ পিছতো যেহেতু মই নোৱাৰিলোঁ চ' মই সিদ্ধান্ত ল'লোঁ যে মই নিজে আঁতৰি অহাই ভাল হ'ব আৰু সেইভাৱে মই যোৱাকালি পদত্যাগ কৰিছোঁ মই নিশ্চিতভাৱে পদত্যাগ কৰিছোঁ নিশ্চয় কৰিছে তেওঁলোকে এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ যিটো ৰাজনৈতিক পৰিৱেশ অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ ভাৰতবৰ্ষৰ ঐক্য সংহতি ভাৰতবৰ্ষৰ ভাতৃত্ববোধ জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত ভাৰতবৰ্ষৰ আটাইতকৈ ভাল ৰাজনৈতিক দল যিয়ে বিজেপিৰ দৰে ফেচিষ্ট ৰাজনৈতিক দল এটাক উৎখাত কৰিব পাৰিব মোৰ মনে ধৰে সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ তো জাতীয় কংগ্ৰেছৰ সন্মানীয় নেতৃবৰ্গৰ লগত কথা মৰ্মে আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ কথা আছে দলৰ নেতৃত্বৰ কিছু ভুল সিদ্ধান্ত মই আগতেই কৈছোঁ দলটোৰ যিটো বুনিয়াদী সিদ্ধান্ত আছিল জন্মৰ যিটো বুনিয়াদী সিদ্ধান্ত এই বুনিয়াদী সিদ্ধান্তবোৰৰ পৰা আঁতৰি গৈছে আৰু দলৰ নেতৃত্বৰ কিছু তেওঁলোকৰ কিছু কৰ্মকাণ্ডই দলটোক জনমানসত হেয় প্ৰতমন্য কৰিছে যিটোৰ বাবে দলটোৰ আজি শোচনীয় পৰাজয় বা দলটোৰ জনমানসৰ পৰা আঁতৰি গৈছে বা দলৰ সভাপতি মহোদয়ো এক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত মানুহে ৰিজেক্ট কৰিছে এই সকলোবোৰ কথা দলটোৰ আমাৰ কিছু নেতৃত্ব আছিলে এই নেতৃত্বৰ ভুলৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত কিছু লাভালাভৰ কাৰণে এই সকলোবোৰ জনমানসত বেয়াকৈ এক্সপ'জ হৈছে যিটো মানুহে সহজভাৱে ল'ব পৰা নাই নহ'লে এটা সংগ্ৰামী সত্তা এআইডিএফ এটা সংগ্ৰামী সত্তা আছিলে এই সত্তাটোক মানুহে আজি 18 বছৰ সোঁতৰ বিপৰীতে গৈ পেলাই এই সত্তাটোক জীয়াই ৰাখিছিলে কিন্তু এতিয়া এওঁলোকৰ মানে কিছু কৰ্মকাণ্ড দেখি ৰাইজ অতিষ্ঠ হৈ গৈছে আৰু এই সকলোবোৰ কথা দলৰ মজিয়াত মই উপস্থাপন কৰিছিলোঁ আৰু ভাবিছিলোঁ যে সংস্কাৰ হ'ব কিন্তু মই ভাগৰি মই সেই সিদ্ধান্ত লৈছোঁ যে মই দলটোৰ পৰা পদত্যাগ কৰিম বিজেপিৰ লগত কিবা গোপন মিত্ৰতা আছে বুলি আপুনি সন্দেহ কৰে নেকি সন্দেহ বোলা কথাটো নাই ইতিমধ্যে ৰাইজৰ মাজত সেই কথাটো পতিয়ন গৈছে ৰাইজ যিহেতু পতিয়ন গৈছে বৃহৎ সংখ্যক মানুহ অসমৰ মানুহ যিহেতু পতিয়ন গৈছে তাত মই বিপৰীত ভাষ্য দিলেও ৰাইজে গ্ৰহণ নকৰিব যিহেতু ৰাইজ পতিয়ন গৈছে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 70990173